মাই বুৱাৰী এগিলাচ পানী দিয়াছ মই খাওঁ মোৰ নহ'বতো সৰুপালৰ পৰা ঘূৰি ঘূৰি আহিলে আগতে এতিয়া মোক পানী খুজবে আছে পানী দি মোৰ এতিয়া কৰি ৰখি দেখানৰ কাৰণে জ্বালা জ্বালা কৰি মাৰিছে একেবাৰে মোক ৰ আনি দি আছো পানী অলপ লাগি আহে খাবি খাবি ৰ বাচা বুঢ়া পানী দি আছো তোক খাবি অলপ লাগি আহে পানী ল ভগৱান চোন তুমি ৰবা মই ডক্টৰ কি হ'লে কিবা তো মোবাইল দি চাই থাকে ইন্দি লকচোন পাছত ইন্দি ছুঁই লকচোন যাওঁ কেনে কৰে এনে বহি বহি দেহাটো বাৰা বনাবগে যাওঁ হেল্ল' বৌ লাগিনি কি খবৰ আছা না ভালে অঁ দে ঠিকে আছে দে ভাত তাত খালি অঁ আমাৰ শাহু মাক দিছোঁ ৰবা চান্দবা এনে আৰু কি কৰিছে একো মোবাইলটো চাই থাকে এনি টাইম সেইকাৰণে মই বোলো বাচনখিনিকে ধুই আনো এনে বহি নোখোৱাও তই আৰু চেংৰাই আছে ক'ত আৰু বহি বহি খুৱাবি মোৰ দেহাটো গেছি এনেকাই অঁ তোৰ নকৰে কৰবে দিবি অলপ চলপ কৰিলে ভাল নিজৰ দেহাটোও ভালে থাকে বাচন কি খাল ল'বে ভাগৰ লাগি গেল দে বাপৰে কিমান আৰু তখন বহিলে এইখিনি কাপোৰ দি থৈ আনো যা অলপ মানে যাম বেছি নাই কাপোৰ যা আৰু কি কেনে বহিবি নাই আম নাই কিন্তু নৰো দে দেহাই ভাত খাবা দে অ' বুৱাৰী এই চাহকাপ বনাওঁতে তোমাৰ ইমান দেৰি হ'লনে চাহকাপ লৈ আছো চাহ খাব যাক পিছত আগে চাগে তেলত দিয়া হ'ব এয়া ভগৱান যা মই চাহ বনাই আছো যাবাই লাগব আৰু উপায় নাই আৰু উপায় নাই কাপোৰখিনি হ'ল ক'ত মেলি দিম নাংগি যাওক আপুনি মেলি মই দিয়ক দিয়ক আপুনি চোতালখন খালি অলপ মানে খাই দিয়ক মনটো দেখা এই মানে বুঢ়া কালত বঢ়িয়ে কলে নিজে কৰিব লগা আছে হ'ব দে সেই ভগৱান সোনকালে মাৰি মেলি হয় এইকেইটাৰ পৰা হেই এওলা এওলা কি ক'ত গৈছিলি তই মই কামে কৰি আছো কাপোৰ ধুলো বাচন ধুলো এতিয়া আৰু বঢ়ি ঘৰ সাৰি লগাই দিছো কিবা গম পাইছা না একো গম সেই দুটা বাগান আহিলো আহিব এক গ্লাছ পানী খুজিলো তোৰ বৰেৰে কি কৈছি জানা কি কৰিছে পানী পিছত খাবি আগে মোৰ গাভিন চাগাটো চাৰা কুকুৰে কাম যাব হা মোক পানী গিলাচ নিদিলে হা তোৰ বৰেৰে গুণ জানা ভাত ৰান্ধা যাব চৌকাত খেদমতো কৰি ফেলব হা পানী আনবা যাব পানী ফেলে খদমতো করব খোজকাঢ়ি যাব উজত মারব কিবা কাটিয়া দিব চকুত লগে কাটবো এগুলা তোর বরের গুণ নেকি কি করে হা মই ফাঁসুতে কইসলু না নাই যে এই বুয়ারি আমার ঘর নালগে হা নাম নিলি আনি ললি এটা কি হল দহা মই তো চোৱা নাই আপাই নিজে পছন্দ কৰা ওই তো বারে বার হাক দিছিল হয় এখন ঘরত থাকিম নয় এখন ঘরত বেমারি হয়ে মরিম তথাপিতো মোক আর শান্তি নালাগে এখন ঘরত নহলি যাওঁ বলা অনাথ আশ্ৰমকে গুচি যাম বৃদ্ধ আশ্ৰম আছে আজিকালি নহয় ৰবা মোৰ বুকখানৰ এটা বি হৈ আছে চাই লওঁ চাই ল'বি তাকে কৰিম মই এক গ্লাছ পানীকে দিয়া ৰবা ৰবা এই কেনেকৈ হ'ব ৰবা বৈৰি পানী এগিলাচ দিয়ে বাপেৰ বেলাক পানী পিয়া লাগছি
খাওঁ ৰ'বা এনকেনো কিয় কটকটে ঘূৰি ফুৰ বয়স হৈছি অলপ ঘৰতে ঘুমে বহি থাকবি এনকে থাকলি নিজেও মৰবি ময়ো কেতিয়াবা মৰবা লাগব আমাক চাওঁতাতো কোনো নাই এটা ডাংকাচি বঢ়ি আনছো সেইটোৱে আমাক জ্বালা কালা কৰি মাৰিলাক তাকেইতো ৰ'বা কি কৰা যায় তইতো থাইৰয়ড বেমাৰত ভুগি মল্লিয়ে মোকো থাইৰয়ড বেমাৰত পেলাইছা যেনে ৰাতি 7টা বাজব বিচনাখন ল'বি নে জিন্দা মানুহ নে মৰা মানুহ খবৰ নাই চাৰা ৰাতি বিচনাত কেঁকাই থাকোঁ এখান্তি বিহেছি শুনছ নে কুকাৰখান বিহেছি চুপ থাক ঘুমাই থাক তোমাৰ যি এই ভাষা ব'লা ভয় লাগে বাহিৰত যাওঁ এইমাত্ৰ মই যাইছোঁ তোমাৰ যে ভাষা তোমাৰ টোপনিয়ে মোৰ জীৱন ধ্বংস কৰি দিছি চেছ কৰি দিছি এইবাৰ তোমাৰ বোৱাৰীও মোৰ জীৱন ধ্বংস কৰিছি হে প্ৰভু হে ঈশ্বৰ তুমি মোক দেখা পোৱা নাই তুমি মোক উঠাই লৈ যোৱা তোমাৰ কাষত মোৰ শান্তি নাই অ' মাই আমাৰ বাইদেৱে সাহস কৰি আকৌ ইমান অত্যাচাৰ কিয় কৰে তাকেইতো ৰ বাছা মোৰ আপি হৈ পেলাই তাইকে এনেকুৱা কৰিলা তাকে ভাবি আছো মই অ' মা মই হ'লে কিন্তু বাক বেয়া পাইছোঁ দেই অ' মা মই কিন্তু বাধ্যই নহওঁ অ' মা বাহঁতৰ ঘৰৰ ওচৰৰ ল'ৰা ছোৱালীসকল আমাৰ লগত পঢ়ে নহয় আমাক কয় আমি বৰ লাজ পাওঁ এই বাছা যি হৈছে আমি একদিন যাম দেছো আৰু ঠিক কৰিবৰ কাৰণে তাইক বুজাম দে বাইৰে ও মাইছি কি কৰিব কপালত লিখাম আজি আৰু কি আজি দিনটো আৰু এইয়ে দেখা পাব লাগব আৰু যাওঁ দে মই হে মাই অলপ চাব লাগে যাক খাওঁ যাওঁ আমি সেয়ে হৈছে আৰু যাক ফোন আসি দেখোন হেল্ল' পূজা অঁ কওক সকলো ভালনে আছে দিয়ক ভালে এই মই সোনকালে আহি আছোঁ দেই মা দেউতাৰ ভাল নহয় আছে ভালে আছে চাওক মাক দিয়াচোন মা ক'ৰবাত গেল নেকি ফুলবা হয় নেকি আচ্ছা ৰাখিছোঁ দিয়া তেতিয়া ঠিক আছে দিয়ক পিছত কৰিব এল্ল বুঢ়া বাবারে কিন্তু চা বঢ়িয়া বই মই কথা এটা কওঁ বুলি ক'ব পৰা নাছিলোঁ কিনো কথাটো আজি কওঁ শুন মই এখন ঘৰত চলিব নোৱাৰা হৈছোঁ এই বোৱাৰীটোই আমাক মানুহ বুলি গণ্য নকৰে এটা কাম কৰোঁ এই মই হাজিৰা কৰিলে কমচে কম আমাৰ দুজনৰ খৰচীটোতো ওলব এই খানা খান্দি ভালকৈ খাব পাৰিম এই তেল চাবোন খান্দি ল'ব পাৰিম আৰু এটা কথা যদি ল'ৰাক এইবিলাক কথা কৈ দিওঁ তেতিয়াহ'লে বোৱাৰীটোৰ সংসাৰখন ভাঙিব আৰু যদি নকওঁ আমাৰ দুটা জীৱন দুটা ধ্বংস হ'ব গতিকে তুমি কি ভাবা মোক এটা উপায় দিয়া মই নৰো আৰু চলিবা মই মৰো লাগি গৈছোঁ ইয়াত মোক এক ঘৰে মাতিছে কাম কৰিবা এই কাষৰ ইয়াতে ৰাতিপুৱা একবাৰ যাব লাগিব গধূলি একবাৰ যাব লাগিব মাহে বোলে 5,000 টকা দিব আমিতো ভালকৈ চলিব পাৰিম তাকেই যোৱা কৰোঁ নেকি কালিৰ পৰাই আমাৰ সেইটোৱে ধুনীয়া হ'ব কালিৰ পৰা ময়ো কামত যাম তুমিও কামত যাবা কাৰো আগত একো নক'বা আপুনি কাম কৰি আছে যে কিয় কি কৰিবা উপালৰে লিখন যিজনী বোৱাৰী আনি লৈছি এই বোৱাৰীজনী ভাত নেদে পানী নেদে নানান ধৰণৰ অত্যাচাৰ এনেকুৱা আহে নেকি বোৱাৰীজনী অত্যাচাৰ সহ্য কৰিব নোৱাৰি আজি কাম বিচাৰি ঘৰৰ পৰা আছোঁ এটা কাম কৰিবা মোৰ ল'ৰাক এই কথাটো নক'বা দে নাই নকওঁ দিয়ক নক'বা একদম মোৰ সংসাৰখন ভাঙি যাব লগতে মোৰ বোৱাৰীৰ সংসাৰখনো ভাঙি যাব এনেকৈ চলিম দিয়া আৰু কি কৰিম কি কৰিব উপায় নাই দিয়ক মই নকওঁ দিয়ক নক'বা দিয়ক পিছে আপুনি লাগি থাকক আহিছোঁ মই খবৰ নিদিয়াকৈ নেকি মোৰ বন্ধুৰ দেউতাকে কষ্ট কৰি আছে মই অৰুণক খবৰটো দি লওঁ অৰুণ এই বৰ বেয়া খবৰ এটা দিবৰ কাৰণে ফোন কৰিলোঁ তোমাক কি খবৰ কি ক'বা তোমাৰ দেউতাৰে আজি বেলেগৰ ঘৰত হাজিৰা কৰিব লগা হৈছে দেউতাই হাজিৰা কাম কৰিবলৈ গৈছে কি কোৱা হে নাপায় দেই
এনেকুৱা কৰিব এই অৱস্থা এই বুঢ়া কালত হয় নেকি শুনিছোঁ তোমাৰ পত্নীয়ে বোলে অত্যাচাৰ কৰি আছে তোমাৰ মা দেউতাৰ ওপৰত পূজাই ইমান অত্যাচাৰ কৰিছে দেউতাইহে আজি ক'লে তোমাৰ দেউতাই মোক মই কিবা এটা কৰিব লাগিলে ভাই এই দিয়া 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 ৰাখাছো তুমি ৰাখা মই কৰি আছোঁ ব্যৱস্থা দেই হ'ব দিয়া ৰাখিছোঁ দিয়া খাওঁ দিয়া এটা ফোন মাৰক জয়ে ফোন কৰিছে দেখোনে হেল্ল' বাপা কোৱাচোন এই মই এটা বিশেষ কাৰণ ফোন কৰিছোঁ দেই আপোনাক মই বৰ দুখ পালোঁ এই পূজাই বোলে মা দেউতাক ইমান অত্যাচাৰ কৰে এই কথাটো মই গমকে পোৱা নাছিলোঁ তই বাপা ময়ো শুনিছোঁ ৰ কথাটো আপিহঁতকো কোনোবা কৈছে বোলে স্কুলত লগ দিলে খানে সিহঁতে আৰু মোক আহি পেলাই কৈ আছে সেন্দৰো লাজ লাগছে দেচোন বন্ধু এটা নিজ চকুই দেখিলে কাৰণে মোক ফোন কৰিলে বৰ বেয়া পালোঁ মই কি কৰা যায় আপুনি কওকচোন বাৰু এটা কাম কৰাচোন বাপা এই দেওবাৰে ময়ো যাম তুমিও পাৰা যদি আহিবা আহিব আপুনি ৰবিবাৰে আহিব মোক তুমি বেয়া ব্যৱহাৰ কৰিবা তেতিয়া নেয়া কথাটো তাৰমানে তাইও বুজিব ঠিক আছে বাৰু ঠিক আছে ৰাখিছোঁ দিয়ক মোৰ অসুখ ৰবা আহা দেউতা ঐ তুমি আকৌ ইয়াত কিয় বহি আছো মা মা আচ্ছা এইফালে দেউতা কি হৈছে তাৰমানে মোৰ অসুখ হা বহুত দিন হ'ল মোৰ অসুখ কি এই বুকুৰ বিষ আৰু কাঢ়িলে মুখেদি ব্লাড যায় কি সেই বেমাৰত মই আক্ৰান্ত মোক কিয় কোৱা নাই ইমান দিন কেনেকৈ ক'ম ক'বৰ কোনো সময়েই নাই কোনো যোগাযোগেই নাই হ'ব দেউতা মই সকলো জানো আজি চব ঠিক হৈ যাব তুমি ধৈৰ্য ধৰা পূজা পূজা আহা চাওঁ এইফালে মাই মানে মোৰ মায়ে যা যি কৰা কৰা কি যা আপুনি কিবা অলপ লৈ আহিব মই সুধিব কম নেকি মোৰ মায়ে নিজৰ মায়ে অহা কাৰণে একেবাৰে নিজৰ মা হা মোৰ মা দেউতা মা নহয় নেকি তাৰমানে যাক আপুনি লৈ আহক অলপ মাছ মাংস সুধিব খুৱাব নোৱাৰো মই তোমাৰ মা আছে তুমি খোৱা ধোৱা যি কৰা কৰা মোৰ লগত কোনো সম্পৰ্ক নাই যোৱা এইজন কোন দেউতা মই জানো আপুনি যাক লৈ আহক অসুখ যে হৈ আছে মোক খবৰটো কিয় দিয়া নাই আপুনি চিন্তা কৰিব বুলি মই কোৱা নাই আপুনি থাকে বাহিৰত মই আগলাখান চিন্তা দি কিনে আপোনাক আৰু কি আৰু সিদিনা মই ফোন কৰোঁতে ভালে আছে বুলি কৈছা নাই আছে বুলি কমে আপুনি চিন্তা কৰিব মা মা কি হ'ল কি হ'ল মায়ে দেখছে না তোৰ লগতে মোক কিমান অপমান কৰিছে মই হানৰ তাত খোৱাৰ হয় থাকিব নহ'লে মই থাকিম মই যে সিদিনা ফোন কৰিছিলোঁ ফোন কৰোঁতে ফোনটো নধৰিলে কিয় মোক বৰি মই ফোন লাগবে নেদে কি কৰিম হাতৰ পৰা কাঢ়ি লৈ যায় মই মোবাইল লাগলি হয় নেকি আৰু কি নৰেদে সিদিনা কোৱা কথাবিলাক সঁচা নে সঁচা হয় নেকি আৰু তুমিও তাৰমানে কাম বন কৰি আছা বেলেগৰ ঘৰত কি কৰিম উপায় নাই ইয়াতে কিমান কষ্ট দিছি মই জানো ৰাতিপুৱাৰ পৰা সেই কাপোৰ ধোৱা বাচন ধোৱা চোতাল সাৰা ঘৰ মোচা চব মোকে কালি দুইজন ওলাবা মই জি এম চিলৈ লৈ যাম আৰু অন্তত যদি ইয়াত অসুবিধা হৈ যায় মোৰ লগত বলাচোন মই কোৱাৰ্টাৰত ৰাখি সকলো ঠিক কৰি দিম হ'ব পাৰিবা নাযাব আমি নিজৰ ব্যৱস্থা নিজে কৰিম আমি এই বৃদ্ধাশ্ৰমত যাম দেউতাৰে যিটো অৱস্থা তোৰ ঘনেৰে চাৱাই নাই এইফালেদি ওলাই আছে মুখেদি তেজ 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 ভণ্টি নাখিলেই দেউতাৰে সিদিনাই জীৱ যায় মোৰ কথাটো শুন মোক যি গালি পাৰতে যে তোৰ কল যে আন হাত পৰি গৈছে হা তোৰ দিনে যি বেইবেনীক যে তই ইমান বেয়া ব্যৱহাৰ কৰি আছা সেইগিলাখান কোনে কৱে বেইবেনীৰটো সেইটো এটা নিজে বুজক তই মোৰ যেনেকুৱা বেছি আৰু শুন মই এটা নিজে অহা নাই জয়ে মোক ফোন কৰি পেলাই আনছি আজি তোক ভাল কৰিবৰ কাৰণে আহিছোঁ এইগিলাখান নাটক কৰি আছিলোঁ শুনছা আজি বাৰু ভাল হবি না নহয় কওঁ চবুৰা গোটাই কওঁ শুনকা কওঁ হ'ব দিয়ক মোক ক্ষমা কৰি দিয়ক আৰু এনেকুৱা ভুল খাব বাছা তুমি যাতে নিজৰ ভুল নিজে স্বীকাৰ কৰিছা এই মোৰ ভগৱানৰ ওচৰত শুক্ৰিয়া তুমি এনেকুৱা ভুল নকৰিবা নিজৰ ছোৱালী হিচাপত তোমাক গ্ৰহণ কৰিছোঁ তুমি সেনেকৈয়ে থাকিবা যোৱা মা মোকো ক্ষমা কৰি দিয়ক হ'ব দে বাচ্চা ভালকৈ থাক
নিজৰ ছোৱালী নিচিনা কৰি থাকিবি উঠ উঠ হ'ব দে যোৱা যোৱা কানি কাপোৰ খলে চাহ পানী অলপ খাৱা যা অঁ হ'ব দিয়া দেউতা বেনি মোক ভগৱানে বহুত ডাঙৰ বেমাৰ এটা দিছে কোনদিনা মই এই দুনিয়াৰ পৰা গুচি যাম যদি বেয়া নোপোৱা এই মোৰ ল'ৰা তোমাৰ ছোৱালীৰ মাজত যাতে সংসাৰখনত জুই নালাগে যাতে সংসাৰখন ভাঙি নাযায় তুমি চকুখন অলপ দিবা মই আৰু দিনক দিনে অচল হ'লোঁ মই আৰু নোৱাৰা হ'লোঁ হ'ব বে মই চব বুজি পাইছোঁ আৰু ইফালে চবে মিলি জুলি থাকব আপুনি ভাল পাব তাক চিন্তা নকৰিব নমস্কাৰ আপোনালোকে নিশ্চয় এইচ মাষ্টাৰ প্ৰডাকশ্যনৰ ভিডিঅ' চাই আছে যিহেতু চাই আছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ